অসমৰ আটাইতকৈ ঋণ লোৱা মুখ্যমন্ত্ৰীজনৰ নাম কি বুলি এটা সময়ত প্ৰশ্ন আহিব পৰীক্ষাৰ প্ৰশ্ন আগত এই প্ৰশ্নটো থাকিব যে অসমৰ আটাইতকৈ ঋণ লোৱা মুখ্যমন্ত্ৰীজনৰ নাম কি যিগৰাকী মুখ্যমন্ত্ৰীয়ে কোটি কোটি টকা ধাৰ লৈ ইতিমধ্যে দেশখন বিক্ৰী হ'বগে আৰু বেছি দিন নালাগে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি আৰু 10 বছৰ যদি শাসন কৰিবলৈ হয় তেতিয়াহ'লে অসম শ্ৰীলংকাত পৰিণত হ'ব মানে এটো মই কোৱা কথা নহয় এটো অখিল গগৈ কোৱা কথা কাৰণ অখিল গগৈ যিখিনি ডাটা উল্লেখ কৰিছে যে কেনে ধৰণে অসম চৰকাৰে ঋণ লয় ক'ৰ পৰা ঋণ লয় আৰু কেনেকৈ মাৰে ঋণ এই সম্পৰ্কে গোটেই কথাখিনি আপোনালোকে অখিল গগৈ মুখেদি জানিব পাৰিব এই ভিডিঅ'টো যদি চাই আপোনালোকে শেষলৈকে গোটেই কথাখিনি জানিব পাৰিব আৰু এই ভিডিঅ'টো কমেণ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপক্ষে কোৱা মানুহ বহুত ওলাব কাৰণ আপোনালোকে জানেই যে তেওঁলোকে 1500 টকাটো পাই আছে গতিকে 1500 টকাটো পাই থাকিলে ক'বই লাগিব গতিকে তেওঁলোকে কমেণ্টত লিখিব আপোনালোকে এইখিনি গুৰুত্ব দিব নালাগে এটা কথা হ'ল যে তেনেকুৱা কমেণ্ট বহুত পাইছোঁ মই আহিয়ে থাকে গতিকে মই এই কথাখিনি কিয় কৈছোঁ কাৰণ তেওঁলোকেতো বুজি নাপায় ন তেওঁলোকে যেতিয়া তেওঁলোকৰ সম্পত্তি যেতিয়া বিক্ৰী কৰি যেতিয়া ধাৰ মাৰিবলৈ যাব কাৰণ আপোনালোকে জানেই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰ লগোৱাখিনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটি সম্পত্তি বিক্ৰী কৰি ধাৰ নেমাৰে তেখেতৰ পকেটত ধন খৰচ কৰি ধাৰ নেমাৰে ধাৰ কোনে মাৰিব লাগিব আপোনালোকে মাৰিব লাগিব যেতিয়াই আপোনাৰ নিজৰ সম্পত্তি বিক্ৰী হ'ব তেতিয়া জানিব যে আচলতে তাৰ কাৰণে এই সম্পত্তি বিক্ৰী হ'ল কিয় আপুনি সম্পত্তি বিক্ৰী কৰিব আসল কথাটো মই কৈ দিছোঁ আপোনালোকে কিবা এটা কিনিবলৈ যাব কিনিবলৈ যাওঁতে আপুনি মাটিডোখৰ বন্ধক দিব লাগিব বা আপুনি মাটিডোখৰ বিক্ৰী কৰি কিনিব লাগিব এটা ঘৰ বনাবলৈ যাওঁতে আপোনাৰ কিমান টকা খৰচ হয় আপোনালোকে নিশ্চয় জানে আজি দেখো এটা পকা ঘৰ উঠাবলৈ যাওঁতে মিনিমাম 15-16 লাখ টকা লাগে আগতে হেতু ঘৰত মাত্ৰ 2 লাখ টকা খৰচ হৈছিল 2 টকা 3 টকা ইটা আপোনালোকে কিনিবলৈ পাইছিল বা 5 টকা ইটা কিনিবলৈ এতিয়া এটাৰ দাম কিমান হৈছে এতিয়া ইটাৰ দাম এতিয়া 12-13 টকা 15 টকালৈকে হৈছে 16-17 টকা অহা বছৰলৈ হৈ যাব 2026ত 20 টকা হ'বগে আৰু যিদিনাই আপোনালোকে এটা পকা ঘৰ বনাবলৈ ভাবিব লাগিব তেতিয়া জানিব যে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বিদায় দিব লাগে 1500 টকীয়াসকল এতিয়া চিন্তা কৰিব যে আচলতে কেতিয়াবা আমি বিদায় দিব লাগিছিলে আচলতে 1500 টকা লাগি মেলিহে আমি একো নকলোঁ ভোটটো বিজেপিকে দিলোঁ গতিকে এই কথাবিলাক তেওঁলোকে এটা সময়ত বুজি পাব যিদিনাই তেওঁলোকৰ সম্পত্তি বিক্ৰী হ'ব যিদিনাই তেওঁলোকে ল'ৰা ছোৱালী পঢ়াব নোৱাৰিব যিদিনাই ল'ৰা ছোৱালী তেওঁলোকে সংস্থাপন দিব নোৱাৰিব তেতিয়াই তেওঁলোকে জানিব যে আচলতে আমি ক'ত বাস কৰি আছোঁ আচলতে আমি কি ভুল কৰিলোঁ এই কথাবিলাক তেওঁলোকে তেতিয়াহে বুজি পাব কাৰণ তেওঁলোকে আজিকালি শিক্ষিত হৈও অশিক্ষিত কাৰণ তেওঁলোকে বুজি নাপায় তেওঁলোকক এইবিলাক ডাটা দেখাবলৈ মুখ গৰম হৈ যায় তেওঁলোক কাৰণ কংগ্ৰেছৰ দিনত এনেকুৱা হৈছিলে যে এতিয়া আমাৰ যথেষ্ট উন্নতি হৈছে বুলি তেওঁলোকে ভাবি পাব পাৰে কিন্তু উন্নতি কেনেধৰণে হৈছে আপুনি ধাৰ লগাই আপোনাৰ এটা ঘৰ বনাওক আৰু এটা ধাৰ নলগাই আপুনি ঘৰ বনাওক এতিয়া কোনটোত আপোনালোকে শুই ভাল পাব এটা ধাৰ কৰি ঘৰ বনাওক আৰু এটা ধাৰ নকৰাকৈ আপোনালোকে ঘৰ বনাওক কোনটোত শুই আপোনাৰ শান্তি পাব আপুনি নিজে কওক কমেণ্টত লিখিব কাৰণ আপোনালোকে এটা সময়ত বুজি পাব যে আচলতে কি হৈ গ'ল আমি কি ভুল কৰাৰ কাৰণে আমাৰ এই অৱস্থা হ'ল সেই কথাখিনি যিদিনাই আপোনালোকৰ মাটি সম্পত্তি বিক্ৰী হ'ব যিদিনাই আপোনাৰ ঘৰ ভাঙিব সেইদিনাই আপুনি বুজি পাব এতিয়া বহুতেতো নাজানে ন এইবিলাক মানে কি বহুতে ভাবিছে যে আমি এতিয়া জীয়াই আছোঁ ভালকৈ আমাৰ লাইফ চলি যাব কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো কি হ'ব সেই কথাখিনি তেওঁলোকে চিন্তা এতিয়াৰ কৰিব লাগিছিলে কিন্তু নকৰে এতিয়া আমি কিয় চিন্তা কৰিছোঁ আমাৰ মা দেউতাই চিন্তা নকৰাৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হৈছে কিয় চিন্তা কৰিবলগীয়া হৈছে কাৰণ আমি বুজি পাইছোঁ এতিয়া চলিবলৈ কিমান টান হৈ গৈছে এতিয়া 10 টকাৰ কাৰণে আজি দেশত দৌৰি ফুৰিবলগীয়া হৈছে আগতে এনেকুৱা 10 টকাৰ কাৰণে আমি কোনো চিন্তাই নকৰোঁ কাৰণ ঘৰতে খেতি বাতি কৰিলেই হৈ যায় কিন্তু আজিকালি খেতিও কমি আহিছে খেতি ভালদৰে নোহোৱা হৈছে কিমান ঔষধ প্ৰয়োগ কৰিব আৰু ঔষধ প্ৰয়োগ কৰাৰ ফলত কিমান নষ্ট হয় স্বাস্থ্য কিয় বেয়া হয় বেমাৰ আজাৰ পৰে এতিয়া বেমাৰ আজাৰ হ'লেও আপুনি কিমান এতিয়া ঔষধৰ দাম কিমান আপোনালোকে নিশ্চয় জানে আপুনি কিবা কাৰণত যদি বেমাৰ আজাৰ হৈ যায় কিবা কাৰণত তেতিয়াহ'লে আপোনাৰ বাচিবলৈ টান হ'ব কাৰণ এই কথাবিলাক আপোনালোকে নিশ্চয় বুজি পাব এটা সময় বহুতে ভাবিছে যে আমি ফ্ৰীতে চিকিৎসা কৰিম ফ্ৰীত কোনবিলাকৰ চিকিৎসা হয় এইটো বহুতে নাজানে যি চিকিৎসালয় যি গৈ পোৱা নাই তেওঁলোকেতো নাজানে কথাবিলাক এতিয়া কথা হ'ল যে কিছুমান কথা নজনাকৈ বহুতেই মানে অন্ধভক্তৰ দৰে তেওঁলোকে চাপোৰ কৰি থাকে আচলতে এই কথাবিলাক যিদিনাখনিয়ে মানে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যেতিয়া শিক্ষা দিব মাক দেউতাকক
যে তই এইটো ভুল কৰাৰ কাৰণে তোৰ আজি এইটো শাস্তি যেতিয়া ঘৰ এৰি যেতিয়া মানে আশ্ৰমত থাকিবলৈ যাব যেতিয়া জীয়েক পুতেকহেঁতে যেতিয়া ঘৰৰ পৰা উলিয়াই মানে বৃদ্ধাশ্ৰমত ৰাখিব সেইদিনাই বুজিব যে আচলতে কি কাৰণে আমাক ৰাখিলে আমি কি ভুল কৰাৰ কাৰণে আমাৰ এই অৱস্থা হ'ল এই কথাবিলাক তেওঁলোকে সেইদিনাই বুজি পাব আজি কি কৈছে অখিল গগৈ মই আপোনালোকক শুনাব বিচাৰিছোঁ অখিল গগৈ ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ নিৰ্বাচন অসমত নিৰ্বাচন শেষ হৈছে ফলাফললৈ অপেক্ষা হৈ আছে আপুনি আপোনাৰ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাই কিন্তু ৰাইজৰ চকুত পৰাকে চকুত লগাকে আপুনি বিৰোধী পক্ষৰ হৈ আপুনি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে ৰাজনৈতিকভাৱে ৰাইজৰ দল বা অখিল গগৈ অন্তত সংসদীয় ৰাজনীতিত অখিল গগৈ এজন নতুন মানুহ অখিল গগৈ এই নিৰ্বাচনে অখিল গগৈক বা ৰাইজৰ দলক বা অসমৰ ৰাইজক কি শিক্ষা দিয়া বুলি অখিল গগৈয়ে ভাবে মানে এইবাৰ নিৰ্বাচনত মই পোৱা শিক্ষা বা আমাৰ ৰাইজৰ দলে পোৱা শিক্ষাটো হ'ল যে অসমৰ ৰাইজে এইবাৰ বিজেপি সাম্প্ৰদায়িক বিজেপি ফেচিবাদী বিজেপিক মানুহৰ কণ্ঠৰুদ্ধ কৰা বিজেপিক গুণ্ডাগিৰি কৰা বিজেপিক আমাৰ বস্তু মূল্য বৃদ্ধিৰে জনতাৰ জীৱন বিপদস্ত কৰি দিয়া বিজেপিক এবাৰ বিদায় দিবৰ কাৰণে উন্মুখ হৈ আছিলে কিন্তু আমি বিৰোধী পক্ষইহে বিজেপিক যে বিদায় দিবৰ কাৰণে ৰাইজ সাজু হৈছে সেই সম্পৰ্কে অৱগত নাছিলোঁ এইবাৰ নিৰ্বাচনৰ আমাৰ কাৰণে আটাইতকৈ ডাঙৰ শিক্ষাটো হ'ল যে এইবাৰ নিৰ্বাচনত আমি বিৰোধী ৰাজনৈতিক দলবিলাকে যিমান নিৰ্বাচনটো খেলিলোঁ তাতকৈ ৰাইজে বেছিকৈ এই নিৰ্বাচনটোত ভূমিকা গ্ৰহণ কৰিলে এই নিৰ্বাচনত মোৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো শিক্ষা হ'ল যে এই নিৰ্বাচনটো হৈছে এইবাৰ ৰাইজ ভাৰ্চেছ বিজেপিৰ সংগঠন বিজেপিৰ ধনবল বিজেপিৰ বাহুবল বিজেপিৰ মিডিয়া মেনেজমেণ্ট আৰু বিজেপিৰ যি ক্ষমতা সেই ক্ষমতাৰ লগত জনতাৰ পোনপটীয়া সংঘাত গতিকে মই ভাবোঁ যে এইবাৰ নিৰ্বাচনে আমাক 2024 চনৰ লোকসভা নিৰ্বাচনে আমাক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ দলবিলাকৰ বিৰোধী ঐক্য মঞ্চৰ অন্তৰ্গত দলবিলাকৰ যে ভৰিৰ তলত যথেষ্ট পৰিমাণৰ মাটি আছে ৰাইজে যে বিৰোধী দলবিলাকক একদম আদৰণি জনাবলৈ উন্মুখ হৈ আছে ৰাইজে যে বিজেপিক বিদায় দিবৰ কাৰণে উন্মুখ হৈ আছে আৰু 2026 চনত যে আমি যদি ভালকৈ নিৰ্বাচনটো ৰাইজক বুজিলে ভালকৈ নিৰ্বাচনটো খেলো তেতিয়াহ'লে যে 2026 চনত বিজেপি বিদায় ল'ব সেই কথাটোকে মই এইবাৰ নিৰ্বাচনৰ পৰা শিক্ষা লাভ কৰিম আপুনি 2026ত কি হ'ব পাৰে সেইটো ক'লে কিন্তু 2024ত ইতিমধ্যে এটা নিৰ্বাচনৰ ধামখুমীয়াত আমি ৰৈ আছোঁ 4 জুনলৈ এই নিৰ্বাচনত আপুনি ফলাফল কি হ'ব পাৰে বুলি আশা কৰে মানে অসম আৰু ভাৰতৰ দুটা যদি মই পৃথককৈ কওঁ অসমৰ নিৰ্বাচনৰ ফলাফলটো মানে এবাৰ মেজিকেল ফলাফল এটা হ'ব পাৰে মেজিকেল একদম মানে আপোনাৰ যাদুকৰী ফলাফল এটা হ'ব পাৰে যেটো আমি কল্পনাও কৰিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ এটা ফলাফল হোৱাৰ সম্ভাৱনা আছে মই কৈছোঁ যে এবাৰ নিৰ্বাচনটো খেলিছে ৰাইজে এবাৰ নিৰ্বাচনটো খেলিছে ৰাইজে চৰকাৰখনৰ বিৰুদ্ধে ৰাইজে ফেচিবাদৰ বিৰুদ্ধে ৰাইজে বাক স্বাধীনতা পুনৰ উদ্ধাৰৰ কাৰণে এইবাৰ নিৰ্বাচনটো খেলিছে ৰাইজে দেশখন বিক্ৰী কৰা শক্তিবিলাকৰ বিৰুদ্ধে গতিকে এইবাৰ নিৰ্বাচনত মই সেইকাৰণে ভাবোঁ যে অসমৰ ক্ষেত্ৰত মই নিজে যিটো খাটাং হৈ আছোঁ যে ডিব্ৰুগড়ত আমি জিকিম যোৰহাটত আমি বিৰোধী ঐক্য মঞ্চ জিকিম নগাঁৱত আমি বিৰোধী ঐক্য মঞ্চ জিকিম গুৱাহাটীত আমি বিৰোধী ঐক্য মঞ্চ জিকিম ধুবুৰীত আমি বিৰোধী ঐক্য মঞ্চ জিকিম আৰু কৰিমগঞ্জত আমি বিৰোধী ঐক্য মঞ্চ জিকিম অৰ্থাৎ এইবাৰ 14খন আসনৰ ভিতৰত 6খন আসন আমাৰ বিৰোধী ঐক্য মঞ্চই পাম 6খন আসন এইবাৰ বিজেপি দলে পাব আৰু 2খন আসন আন দুটা পাৰ্টিয়ে পাব বুলি মোৰ এইবাৰ অনুমান হয় আনহাতে ভাৰতৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাইছোঁ যে সবেই ভাবি আছিলে যে এইবাৰ তেওঁলোকে হাল্লা লগাই আছিলে যে ইচ বাৰ কি 400 পাৰ 400 পাৰ এনেকৈ ধৰণে হাল্লা লগাই আছিলে তেওঁলোকে সাংঘাতিক ধৰণৰ তেওঁলোকে এটা ধামাকা তৈয়াৰ কৰি আছিলে সাংঘাতিক ধৰণে তেওঁলোকে মিডিয়াবিলাকক নিজৰ হাতত ৰাখি
মানে গোটেই মানে জনমতটো তেওঁলোকে নিজৰ হাতত কণ্ট্ৰলত ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলে সাংঘাতিক ধৰণে তেওঁলোকে বাহুবল ধনবল এইবিলাক প্ৰয়োগ কৰিছিল আৰু বিৰোধী পক্ষৰ সকলোবিলাক শক্তি নাইকিয়া কৰি দিবৰ কাৰণে কাৰোবাক সম্পূৰ্ণৰূপে জেলত ভৰাই দিছিলে অৰবিন্দ কেজৰিৱালক নহ'লে বা কংগ্ৰেছৰ নিচিনা পাৰ্টি আটাইতকৈ ডাঙৰ পাৰ্টিবিলাক বিৰোধী পাৰ্টিবিলাকৰ একাউণ্ট পৰ্যন্ত চিল কৰি দিছিলে পইচা যাতে এক পইচা উলিয়াব নোৱাৰে এনেকুৱা ধৰণৰ এটা সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰা চৰকাৰখনে সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰি ৰাষ্ট্ৰ সন্ত্ৰাস সৃষ্টি কৰি নিৰ্বাচন এটা কৰাৰ পাছতো দেখা গ'ল যে এই সময়খিনিত বিজেপিৰ বিৰুদ্ধে এটা ব্যাপক ৰূপত ঢৌ আহিলে প্ৰথম কথা মোদী ঢৌটোতো শেষ মোদী লহৰ খতম মোদী লহৰ বোলা বস্তুটো নাই মোদী যে এজন ফ্লপ মাষ্টাৰ এই কথাটো এবাৰ ভাৰতৰ মানুহে বুজি উঠিলে মোদীয়ে যে বিশেষ একো ভাৰতবৰ্ষৰ কাৰণে কৰিব নোৱাৰিলে বৰং ভাৰতবৰ্ষখনক গোটেই খেলি মেলি সৃষ্টি কৰি থৈ গ'ল এই বস্তুটো মানুহে উপলব্ধি কৰিলে সেইকাৰণে এবাৰ মোদীৰ প্ৰতি মানুহৰ কোনো ইচ্ছাই নাই কোনো আগ্ৰহেই নাই বৰং এবাৰ বিজেপি বিৰোধী ঢৌ গোটেই ভাৰতবৰ্ষতে আহিছে সেইকাৰণে আজিৰ দিনটোত যদি মোক সোধে যে তেতিয়াহ'লে নিৰ্বাচনত কি হ'ব মই তেতিয়াহ'লে ক'ম যে এবাৰ নিৰ্বাচনত বিজেপি আৰু NDA 272 নম্বৰৰ যিটো 272খন আসন লাভ কৰি যিটো মেজিক নম্বৰ পাব লাগে সেইটোৰ পৰা কিছু তলত থাকিব আৰু ইণ্ডিয়া মৰ্চাই 272তকৈ গোটেই ইণ্ডিয়া মৰ্চা লগ লাগি গোটেইবিলাক লগ লাগি আটাইবিলাকে লগ লাগি 272তকৈ কিছু আগবাঢ়ি থাকিব আৰু তাৰ ফলস্বৰূপে এবাৰ নিৰ্বাচনৰ পাছত এটা অত্যন্ত মানে ইণ্টাৰেষ্টিং এটা যুঁজ এটা হ'ব আৰু সৰ্বশেষত কোনে চৰকাৰ কৰিব হয়তো মোৰ বিশ্বাস যে এইটো ইণ্ডিয়াই আমাৰ চৰকাৰ কৰিব আৰু NDA কেইবাৰ পৰাভূত কৰিব এইটো প্ৰায় যিবোৰ সমীক্ষা চলি আছে ভাৰতবৰ্ষত নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰায়বোৰ সমীক্ষাই তেনেকুৱা এটা ইংগিত দিছে বেছিভাগ সমীক্ষাই মই আপুনি অসমৰ কথা লৈ আহিছোঁ আপুনি ইতিমধ্যে 6খন আসনৰ হেৰি কৰিছে 6খন আসনৰ ডিব্ৰুগড় আসনখনক বাদ দি বাকী 5খন আসনতেই কংগ্ৰেছৰ প্ৰাৰ্থী আছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী এতিয়া কথাটো হ'ল অখিল গগৈ ডাঙৰীয়া যে কংগ্ৰেছ দলৰ যিটো নিৰ্বাচনী সাফল্য সন্দেহ নাই যে আজিৰ যি ৰাজনৈতিক পৰিস্থিতি এই পৰিস্থিতিত কংগ্ৰেছ দল এক প্ৰকাৰ বিধ্বস্ত আছিলে বিপৰ্যস্ত আছিলে আৰু এই কথাটো আপোনাৰ যদি পূৰ্বানুমান সঁচা হয় তেনেহ'লে এটা কথা ক'বই লাগিব যে বিৰোধীৰ সহায়ত বিৰোধী দল অন্য দলবোৰৰ সহায়ত কংগ্ৰেছে এবাৰ ভৰিৰ মাটি প্ৰায় ঘূৰাই পোৱাৰ দৰে হৈছে কিন্তু আপুনি ভাবেনে অখিল গগৈ ডাঙৰীয়া যে আপুনি এই যে 6খন আসনৰ 5খন কংগ্ৰেছ দলে তেওঁ পাব আৰু এখন বাৰু বিৰোধী ঐক্য মঞ্চৰ আপুনি ডিব্ৰুগড়ৰ আসনখনৰ কথা কৈছে লুৰিণজ্যোতি গগৈ অসম জাতীয় পৰিষদৰ এটা আঞ্চলিকতাবাদী দল জাতীয়তাবাদী দলৰ নেতা কংগ্ৰেছৰ সৈতে আপোনালোকৰ বিৰোধীৰ যি এক ঐক্য মঞ্চ বা যুদ্ধখন আপোনালোকে যে আজি একেলগে লাগি কৰিছে আপোনালোকে ভাবেনে যে ক্ষমতাত অহাৰ পিছত কংগ্ৰেছ দলে আপোনালোকক লগত লৈ আগবাঢ়িব মানে ক্ষমতালৈ অহাৰ পাছত কংগ্ৰেছ দলে লগত লৈ আগবাঢ়িব নে নাই সেইটো আমাৰ কাৰণে ৰাইজৰ দলৰ কাৰণে বেছি ইম্পৰ্টেণ্ট নহয় আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট এই মুহূৰ্তত জনগণৰ শত্ৰু গণশত্ৰু বিজেপিক আমি পৰাভূত কৰাটো বিজেপিক পৰাভূত কৰাটোৱে এই সময়ৰ আটাইতকৈ সময়ৰ আহ্বান গতিকে এই সময়ত এইটো বস্তু আলোচনা কৰাটো আমাৰ কাৰণে সময় উপযোগী ঘটনা নহয় যে আমি যদি বিজেপিক আঁতৰাও কংগ্ৰেছক আনো কংগ্ৰেছে আমাক পাত্তা দিব নে নিদিব আমাক গুৰুত্ব দিব নে নিদিব এইটো আলোচনা কৰাৰ সময় এইটো নহয় আমাৰ আলোচনাৰ সময় এইটো যে 2024 চনৰ নিৰ্বাচনত আমি বিজেপিক যিকোনো প্ৰকাৰে ভাৰতৰ ৰাজনীতিৰ পৰা বিতাড়িত কৰিব লাগিব ক্ষমতাৰ পৰা বিতাড়িত কৰিব লাগিব তেতিয়াহে দেশ বাচিব তেতিয়াহে জাতি বাচিব তেতিয়াহে জনগণে সকাহ পাব গতিকে জনগণক সকাহ দিবৰ কাৰণে দেশ বচাবৰ কাৰণে জাতি বচাবৰ কাৰণে প্ৰথম কথা বিজেপিক আমি পৰাভূত কৰিব লাগিব নাম্বাৰ 1 এইটো আমি সকলোৱে মনত ৰখা দৰকাৰ নাম্বাৰ 2 যে কংগ্ৰেছ দলৰ যে ভৰিৰ তলৰ মাটি বুলি আপুনি যিটো কথা কৈছে হয় কংগ্ৰেছ দলৰ বিধ্বস্ত হৈ যোৱা সাংগঠনিক ৰূপটোক এবাৰ আমি জিপাল কৰি পেলালো আকৌ যিবিলাক কংগ্ৰেছৰ মানুহ হতাশ হৈ বহি গৈছিলে আঁতৰি গৈছিলে সেইবিলাক মানুহ আকৌ এবাৰ লাহেকে নিজৰ দলটোৰ প্ৰতি আহি থকা আমি দেখিবলৈ পাইছো আৰু মূলত কংগ্ৰেছৰ এই যে সাংগঠনিক শক্তিটো বৃদ্ধি পাইছে এইটো বেসিক্যালি
কংগ্ৰেছৰতো নিজৰ উদ্যোগ আছেই বেচিকেলি আমাৰ বিৰোধী ঐক্য মঞ্চটোৰ কাৰণে যে হৈছে এইটোত কোনো সন্দেহ নাই হয় এইটোত কোনো সন্দেহ নাই গতিকে এই মুহূৰ্তত আমাৰ প্ৰথম টাৰ্গেট যে 2024ত আমি বিজেপিটোক কেন্দ্ৰৰ পৰা হৰুৱাই ল'ব লাগে তাৰপিছত 2024ত আমি বিজেপিক কেন্দ্ৰত হৰুৱাৰ পাছত 2026ৰ কাৰণে আমি কংগ্ৰেছৰ লগতে লগ লাগি বিৰোধী ঐক্য মঞ্চৰ সকলো দলে আমাৰ আঞ্চলিকতাবাদী শক্তিবিলাকে আমি 2026 চনত বিজেপিক পৰাভূত কৰি অসমত চৰকাৰ গঠন কৰিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনক আমি অন্ত পেলাব লাগে হিমন্ত বিশ্ব শৰ্মাৰ গুণ্ডাগিৰিক আমি অন্ত পেলাব লাগে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি হিমন্ত বিশ্ব শৰ্মাই অসমখনক যে নিজৰ পৈতৃক সম্পত্তিৰ নিচিনাকে ব্যৱহাৰ কৰি অসমৰ প্ৰত্যেকজন মানুহক যে আঙুলি টুৱাই দাদাগিৰি কৰি অসমৰ প্ৰত্যেকজন মানুহৰ যে ৰাজনৈতিক অধিকাৰ সামাজিক অধিকাৰ বাক স্বাধীনতা প্ৰত্যেকটো যে নাইকিয়া কৰি পেলাইছে ব্যক্তি স্বতন্ত্ৰতা যে নাইকিয়া কৰি পেলাইছে তাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাচ্যুত কৰাটো আমাৰ দ্বিতীয় লক্ষ্য আৰু 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক পৰাভূত কৰি এইটো হ'ল আমাৰ সংকল্প মই এই প্ৰশ্নটো এইকাৰণে উত্থাপন কৰিছোঁ আপুনি যদিও সেইটো সেয়া সময় নহয় মই নিজেও সেইটো বিশ্বাস কৰোঁ কিন্তু মই যদি আপুনি কংগ্ৰেছ বা সমগ্ৰ দেশত কোৱালিশ্যন পলিটিক্সৰ ইতিহাসটো চাই তেনেহ'লে দেখা যায় যে কংগ্ৰেছ দলে সদায় যেতিয়া তেওঁলোকৰ দুৰ্বল বা এটা অৱস্থা হয় তেতিয়া তেওঁলোকে বিৰোধীৰ নাম লয় দেশৰ কথা কয় মই আজি বাৰু ক্ষমতাত বিজেপি আছে আৰু আপুনি কোৱা কথাখিনি মই বহু পৰিমাণে আমি এটা তথাকথিত নিৰপেক্ষতা অৱলম্বন কৰিও মই কৈছোঁ যে এইটো আপোনালোকৰ অভিযোগ আৰু এই অভিযোগটো ভাৰতবৰ্ষৰ ৰাইজে প্ৰায় মানি লৈছে বিজেপিৰ যি কুশাসন বা অপশাসনৰ কথা কিন্তু মই পুনৰ কৈছোঁ যে আপুনি যে 26ৰ কথা কৈছে অসমত অন্তত বিৰোধী ৰাজনীতিৰ লক্ষ্য 26ৰ নিৰ্বাচনেই হ'ব কিন্তু এই 26ৰ নিৰ্বাচনলৈকে কংগ্ৰেছ দলে আপুনি কৈছে যে আপোনালোকৰ সহযোগতেই কংগ্ৰেছ দল জীপাল হৈছে পুনৰুজ্জীৱিত হৈছে পুনৰুজ্জীৱিত হোৱা কংগ্ৰেছ দলে বিৰোধীক ৰাইজৰ দলৰ দৰে নেতাক অসম জাতীয় পৰিষদৰ দৰে নেতাক CPM CPI এই দলৰ নেতাবোৰক তেওঁলোকে কিমান গুৰুত্ব দিব মানে আপোনাক মই কথাটো কৈছোঁ যে গুৰুত্ব দিয়া কথাটো বেলেগ এটা প্ৰসংগ কিন্তু মনত ৰাখিব লাগিব যে ৰাইজৰ দল অসম গণ পৰিষদ নহয় মনত ৰাখিব লাগিব যে অখিল গগৈ প্ৰফুল্ল মহন্তও নহয় অখিল গগৈ অতুল বৰাও নহয় এইটো কথা সকলোৱে মনত ৰখা দৰকাৰ আমি অতি স্পষ্ট ভাষাৰে কৈছোঁ যে অসম গণ পৰিষদে গোটেই জীৱন বিদেশীৰ বিৰুদ্ধে সংগ্ৰাম কৰি বিদেশীৰ বিৰুদ্ধে মাত মাতি সদৌ অসম ছাত্ৰ সন্থাৰ পৰা জন্ম লাভ কৰা এটা দলে সৰ্বশেষত বিদেশী আনিব লাগে বুলি ভাৰত চৰকাৰে তৈয়াৰ কৰা কা নামৰ আইনখনত তেওঁলোকে ভোট দিছিলে তেওঁলোকৰ একমাত্ৰ সাংসদজনে অসম গণ পৰিষদে ভোট দিছিলে আমি ৰাইজৰ দল এনেকুৱা দল নহয় যে আমি কাৰোবাৰ লগত যোগদান কৰিলোঁ বুলিয়েই আমি কাৰ পক্ষত ভোট দিম আমি ৰাইজৰ দল এনেকুৱা নহয় অখিল গগৈ অন্তত যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে অখিল গগৈ অন্তত এইটো কেতিয়াও হ'বলৈ নিদিয়ে যে অসমৰ স্বাৰ্থৰ বিপৰীতে এটা সিদ্ধান্ত হ'ব যেনেকৈ ধৰক অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিলে বিজেপিয়ে 2015ত অসম গণ পৰিষদে এটাও শব্দ নামাতিলে কিন্তু আমাৰ দিনত যদি এই কাণ্ড ঘটিবলৈ হয় আমি কোনো পধ্যে এই কথা মানি নলওঁ কোনো পধ্যে মানি নলওঁ আৰু সেইকাৰণে আপোনালোকে নিশ্চয় জানে যে মই মাজে মাজে সময়ে কেতিয়াবা সেইকাৰণে মই বিৰোধী ঐক্য মঞ্চত থকাৰ পাছতো আমাৰ ঐক্য মঞ্চৰ বিষয়ে মই সমালোচনাত্মকভাৱে বক্তব্য আগবঢ়াওঁ মানে এটা কথা একদম মনত ৰাখিব যে এটা আঞ্চলিক শক্তিয়ে ইয়াৰ সক্ৰিয় এই ৰাজ্যখনৰ মানুহৰ সক্ৰিয় যি সত্তা সেই সত্তাক সদায় সংৰক্ষিত কৰিব পাৰিব লাগিব এই ৰাজ্যখনৰ যি বিশেষ ধৰণৰ সমস্যা সেই সমস্যাক উত্থাপন কৰিব পাৰিব লাগিব এই ৰাজ্যখনৰ যি বিশেষ ধৰণৰ স্বাভিমান সেই স্বাভিমানক দিল্লীৰ সন্মুখত উত্থাপন কৰিবলৈ সক্ষম হ'ব পাৰিব লাগিব যদি প্ৰথমতে এলায়েন্সত থাকি মন্ত্ৰী পদ পাম বুলি প্ৰথমৰ পৰাই যদি কম্প্ৰমাইজ কৰে তেতিয়াহ'লে কোনো পধ্যে কোনো ৰাজনৈতিক দলে কেতিয়াও জাতিটোৰ স্বাৰ্থ পূৰণ কৰিব নোৱাৰে সেইকাৰণে মই কৈছোঁ যে মই অতুল বৰা বা কেশৱ মহন্ত নহয় অতুল বৰা বা কেশৱ মহন্তই তেওঁলোকে নিজৰ মন্ত্ৰিত্বৰ কাৰণে কা আইনত মানে তেওঁলোকে চহী কৰিব পাৰে তেওঁলোকে কি কয় আপোনাৰ সংসদত ভোট দিব পাৰে
কিন্তু ৰাইজৰ দল যিদিনা থাকিব, যেতিয়াই জাতীয় প্ৰশ্নটো আহিব, নদী বান্ধৰ প্ৰশ্ন আহিব, কা আইনৰ প্ৰশ্ন আহিব, NRCৰ প্ৰশ্ন আহিব, 6 নম্বৰ দফাৰ কথা আহিব অসম চুক্তিৰ, বা অন্যান্য অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদাৰ প্ৰশ্ন আহিব, অসমৰ প্ৰত্যেকটো জাতীয় প্ৰশ্নৰ ক্ষেত্ৰত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। তাৰ ফলাফল কি হয় মই নাজানো, ফলাফল সেই সময়ত কি হ'ব নাজানো, কিন্তু কেতিয়াও কোনো পৰ্যায়ে আমি শাসনত থকা অৱস্থাত যদি আমাৰ কোৱালিশ্যন গভৰ্ণমেণ্টত আমি থাকোঁ, কেতিয়াও এই কাম আমি কেতিয়াও হ'ব লাগিব। আপুনি বিৰোধী ঐক্য মঞ্চৰ কথা কৈছে, স্বাভাৱিকতে আপুনি যিকেইটা বিষয় উত্থাপন কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু এটা বিৰোধী শক্তিয়ে এনেকুৱা এক স্থিতিয়ে গ্ৰহণ কৰিব লাগিব দেশখনৰ স্বাৰ্থত বা আমাৰ ৰাজ্যখনৰ স্বাৰ্থত। শেহতীয়াভাৱে কথা এটা ওলাইছে, সেয়া হ'ল যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ মানে একত্ৰিত হ'ব আৰু অহা দিনবোৰত আপোনালোকে ঐক্যবদ্ধভাৱে এই বিষয়বোৰত, জাতীয় প্ৰশ্নবোৰত আপোনালোকে মাত মাতি যাব। এই বিষয়টো বিভিন্ন সময়ত আলোচনা হৈছে আৰু বহুত মানুহে এই বিষয়টোক অলপ কৌতূহলেৰে জানিবলৈ মন কৰিছে। আপোনালোকৰ মানে বহুত নহয়, মানে অসমৰ যিবিলাক মানুহৰ মাজত জাতীয়তাবোধ আছে, যিবিলাক মানুহৰ ভিতৰত আঞ্চলিকতা বা জীয়াই আছে, যিবিলাক মানুহে ভাবে যে অসমখনক অসমৰ মানুহে শাসন কৰিব লাগে, যিবিলাক মানুহে ভাবে যে অসমৰ জাতীয় প্ৰশ্নত আমি কেতিয়াও আপোচ নকৰোঁ, যিবিলাক মানুহে ভাবে যে কেতিয়াও অসমৰ মানুহে গৈ দিল্লীত আত্মসমৰ্পণ কৰিব নালাগে, যিবিলাক মানুহে ভাবে যে অসমৰ জাতীয় প্ৰশ্নত দিল্লীত জোৰদাৰভাৱে উত্থাপন কৰিব লাগে, যিবিলাকৰ মানুহৰ মনত এই জাতীয় স্বাভিমান আছে, প্ৰত্যেকজন মানুহে ভাবে যে অসমত এটা শক্তিশালী আঞ্চলিক দল ক'ত। কিন্তু মই আপোনাক খগেন দা এটা কথা আপোনাক ক'ব খোজো, এই কথাটো বহুতে বুজিবলৈ চেষ্টা নকৰে যে অসমীয়া এটা অত্যন্ত সৰু জাতি, ক্ষুদ্ৰ জাতি। এই জাতিৰ যি আপোনাৰ এমাৰ্জিং যিটো বুৰ্জোৱা ক্লাছ বুলি কয়, পুঁজিপতিৰ শ্ৰেণী বুলি কয়, আৰু যিটো মিডল ক্লাছ, এই মিডল ক্লাছটোৰ মাজত যিটো আপোনাৰ পুঁজিৰ গঠন, যিটো কেপিটেল ফৰ্মেশ্যন, এই ফৰ্মেশ্যনটো একেবাৰে কম। আমি সঁচাকৈ বিশেষ ধৰণৰ উৎপাদন কৰিব নোৱাৰোঁ। যিটো জাতিৰ উৎপাদন আটাইতকৈ ভাল, কেপিটেল ফৰ্মেশ্যন ভাল, পুঁজিৰ বিকাশ ভাল, সেই জাতিয়ে সেই শক্তিশালী জাতীয়তাবাদক পোষকতা কৰিব পাৰে, তেওঁলোকক সমৃদ্ধ কৰিব পাৰে, আগবঢ়াই লৈ যাব পাৰে। আজি পশ্চিমবংগত জাতীয়তাবাদ শক্তিশালী, তৃণমূল কংগ্ৰেছৰ জাতীয়তাবাদ শক্তিশালী, কাৰণ তাত পুঁজিৰ সাংঘাতিক বিকাশ আছে আৰু তাত এটা আঞ্চলিক দলক বেকিং কৰিব পৰাকৈ তাৰ স্থানীয় ৰাইজ আৰু তাৰ স্থানীয় পুঁজিৰে যথেষ্ট হৈ যায়। আজি তামিলনাডুৰ পুঁজিৰ বিকাশ সাংঘাতিক ধৰণে ভাল, আমি সকলোৱে জানো। আজি অন্ধ্ৰপ্ৰদেশত পুঁজিৰ বিকাশ যথেষ্ট পৰিমাণে ভাল, আমি সকলোৱে জানো। আজি মহাৰাষ্ট্ৰত পুঁজিৰ বিকাশ, গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ যদি পুঁজিৰ বিকাশ ভাল, তেতিয়াহ'লে সেইখনৰ নাম মহাৰাষ্ট্ৰ। সেইকাৰণে আমি দেখিছোঁ যে উদ্ধৱ ঠাকৰেৰ যিটো আপোনাৰ কি কয় পাৰ্টি, শিৱসেনাৰ নিচিনা শক্তিশালী আঞ্চলিক দল জন্ম হৈছে। শক্তিশালী আঞ্চলিক দলে দমদমাই বিজেপিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছে। কিন্তু আমাৰ নিচিনা যিবিলাক জাতি আছোঁ, যিবিলাক ক্ষুদ্ৰ জাতি, যিবিলাকৰ প্ৰডাকশ্যন কম, যিবিলাকৰ কেপিটেল ফৰ্মেশ্যন, যাক ইংৰাজীত কেপিটেল ফৰ্মেশ্যন বুলি কয়, অসমীয়াত যাক পুঁজি গঠনৰ পৰিমাণটো সাংঘাতিক দুৰ্বল, সেই জাতিয়ে আচলতে কেইবাটাও আঞ্চলিক শক্তিক পুহি ৰাখিবৰ কাৰণে সেই জাতিৰ আচলতে ক্ষমতা নাই। অসমৰ নিচিনা এটা ক্ষুদ্ৰ জাতিৰ কাৰণে আচলতে এটা মাত্ৰ শক্তিশালী আঞ্চলিক শক্তিহে অত্যন্ত প্ৰয়োজন। এই কথাটো প্ৰত্যেকজন অসমীয়াই বুজি উঠিব লাগিব। ইয়াত অসম গণ পৰিষদো থাকিব, ৰাইজৰ দলো থাকিব, অসম জাতীয় পৰিষদো থাকিব, আৰু 3-4মান আঞ্চলিক দল থাকিব। তাৰ উপৰিও আকৌ আছে আমাৰ জনগোষ্ঠীবিলাকৰ প্ৰত্যেকটোৰে 2-3টাকৈ আঞ্চলিক ৰাজনৈতিক শক্তি। ইমানবিলাক আঞ্চলিক শক্তিক আচলতে এবজৰ্ব কৰিব পৰাকৈ, ইমান শক্তিবিলাকক পোষকতা কৰিব পৰাকৈ, তুলি ধৰিব পৰাকৈ অসমীয়া জাতিৰ সেই পুঁজিৰ বিকাশ ঘটা নাই। সেইকাৰণে আমি বাৰম্বাৰ কৈ আহিছোঁ, থিয়ৰিটিকেলি আৰু প্ৰেক্টিকেলি দুইটা ক্ষেত্ৰতে সেইকাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইটো যে যদিহে সঁচাকৈ অসমত বহুদা বিভক্ত বিৰোধী পক্ষ থাকে আঞ্চলিক শক্তি, তেতিয়াহ'লে সেই আঞ্চলিক শক্তি দুৰ্বল হ'বলৈ বাধ্য। আৰু যদি সঁচাকৈ শক্তিশালী আঞ্চলিক শক্তি লাগে, তেতিয়াহ'লে আটাইবিলাক আঞ্চলিক শক্তি ঐক্যবদ্ধ হ'ব লাগিব। কোন আটাইবিলাক মানে সেইবিলাক আটাইবিলাক যিবিলাকে ফেডাৰেলিজমত বিশ্বাস কৰে, যিবিলাকে ফেচিবাদৰ বিৰোধিতা কৰে, সাম্প্ৰদায়িকতাবাদৰ বিৰোধিতা কৰে,
বিজেপিৰ লগত থকা শক্তি এটা কেতিয়াও আঞ্চলিক শক্তি হ'ব নোৱাৰে কেলে কাৰণ বিজেপি দলে নিজে কয় যে তেওঁলোকে এক দেশ এক শাসন ব্যৱস্থা বিচাৰে এক দেশ এক ভাষা বিচাৰে এক দেশ এক সংস্কৃতি বিচাৰে এক দেশ এক ধৰ্ম বিচাৰে যদি এক দেশ এক শাসন ব্যৱস্থা বিচাৰে তাৰমানে তেওঁলোকে আঞ্চলিকতাবাদক নৎযাত কৰে তেওঁলোকে ফেডাৰেলিজমক তেওঁলোকক যুক্তৰাষ্ট্ৰীয়বাদক বিশ্বাস নকৰে তেওঁলোকে এককেন্দ্ৰিক এটা শাসন ব্যৱস্থাত বিশ্বাস কৰে আৰু সেইকাৰণে বিজেপিৰ লগত যদি কোনোবাই এবাৰো শুনা পিটিকা কৰিছে তেতিয়াহ'লে তেওঁলোক আৰু আঞ্চলিক শক্তি হৈ নাথাকে অগপৰ নেতৃত্ব লগতে অগপৰ কৰ্মীসকলে অখিল গগৈৰ এই বক্তব্যক কি ধৰণে গ্ৰহণ কৰে সেয়া নিশ্চয় পৰৱৰ্তী সময়ত দেখা যাব আপুনি মই আপোনাক এটা কথা আপুনি অসম গণ পৰিষদৰ কথা কোৱাৰ কাৰণে মই আপোনাক কওঁ যে যেতিয়া আমি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলত ঐক্যবদ্ধ হোৱাৰ প্ৰশ্নটো যেতিয়া চৰ্চাৰ মাজলৈ আহিছে অসম গণ পৰিষদৰ বহু ইম্পৰ্টেণ্ট লিডাৰ আৰু অসম গণ পৰিষদৰ আঞ্চলিকতাবাদী কৰ্মীয়ে আমাক শুভেচ্ছা জ্ঞাপন কৰিছে আমাক কৈছে যে আপোনালোক একলগ হওক আমি চব আহি যাম আনকি বিজেপি দলৰ ভিতৰত থকা যিবিলাকে এই বিজেপিৰ এই দাদাগিৰিটো সহ্য কৰিব পৰা নাই সব চেণ্ট্ৰেলৰ পৰা জাপি দিয়াৰ সিদ্ধান্ত কি সিদ্ধান্ত যে কা আনিম বিদেশী আনিম তোমালোকে জাপি ল'ব লাগিব তোমালোকৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিম তোমালোকে মানি ল'ব লাগিব বৃহৎ নদীবান বন্ধন তোমালোকে মানি ল'ব লাগিব এই যিটো দাদাগিৰি কেন্দ্ৰৰ এই দিল্লীৰ যিটো দাদাগিৰি সেই দাদাগিৰিটো যিবিলাকে সহ্য কৰিব পৰা নাই যিবিলাকে ক্ষমতাৰ কাৰণে নিজক বিক্ৰী কৰি দিয়া নাই সেই মানুহবিলাকেও আমাৰ লগত যোগাযোগ ৰাখে সকলোৱে এটা ঐক্যবদ্ধ আঞ্চলিক শক্তি বিচাৰে অখিল গগৈৰ ৰাইজৰ দল আৰু লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদে এইটো বিচাৰে নে নিবিচাৰে আমি ৰাইজৰ দলে 100% বিচাৰোঁ জাতীয় পৰিষদে জাতীয় পৰিষদ আৰু ৰাইজৰ দলে আচলতে আমি দুইটা দলক একলগ কৰিবৰ কাৰণে ইউনিফিকেশ্যন কৰিবৰ কাৰণে 2022 চনৰ বোধহয় ডিচেম্বৰ মাহত একদম শেষৰ অৱস্থাত আমি দুখন কমিটি গঠন কৰিছোঁ আমাৰ দলৰ পিনৰ পৰা এখন কমিটি গঠন কৰা হৈছিলে আৰু অসম জাতীয় পৰিষদৰ পিনৰ পৰা এখন কমিটি গঠন কৰা হৈছিলে এই দুইটা দলে এতিয়ালৈকে আনুষ্ঠানিকভাৱে 4বাৰ বৈঠকত মিলিত হ'ল আৰু আটাইবিলাক মিটিঙতে সকলোৱে একেটা সন্মতি প্ৰকাশ কৰে যে হয় আমি দুইটা আঞ্চলিক শক্তিত বিভক্ত হৈ থাকিব নালাগে আমি একলগ হ'ব লাগে কিন্তু তাৰ পাছতো বস্তুটো হোৱাগৈ নাই মাজে মাজে স্থবিৰ হৈ গৈছে এইবাৰ নিৰ্বাচনৰ সময়ত মানে আমি ঘোষণা কৰিলোঁ একেলগতে দুইটা পাৰ্টিয়ে ঘোষণা কৰিলোঁ যে আমি লগ হ'ম এইবাৰ লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনৰ সময়ত আমি ঘোষণা কৰিলোঁ যে আমি এইবাৰ লগ হ'ম বুলি কোৱাৰ পাছত আকৌ বিষয়টো চৰ্চা হ'ল বিষয়টো চৰ্চা কৰাৰ পাছত ডেফিনেটলি আমাৰ সকলোৰে মনত উৎসাহ ফূৰ্তি আহিলে যে আমি সকলো আঞ্চলিক শক্তি লগ হ'ব পাৰিলে সঁচাকৈ আমাৰ এটা খুব ভাল কথা হ'ব আৰু আমি জনামতে অসম জাতীয় পৰিষদৰো আমাৰ লগত যিমানবিলাক মানুহে আমাৰ লগত সম্পৰ্ক ৰক্ষা কৰে যিবিলাক কথা বাৰ্তা আমাৰ চলি থাকে তেওঁলোকেও সকলোৱে বিচাৰে যে হয় একলগ হ'ব লাগে জাতিটোৰ স্বাৰ্থত দেশৰ স্বাৰ্থত জনগণৰ স্বাৰ্থত আৰু লগতে দলবিলাকত থকা নেতাবিলাকৰো স্বাৰ্থত আনকি তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত যদি ভাল হ'ব লাগে তেতিয়াহ'লে লগ হ'ব লাগে সকলোৱে বিচাৰে এইটো কথা কিন্তু দেখা গৈছে যে সেই কথাটো এতিয়ালৈকে সফল হোৱা নাই আজি দুদিনমানৰ আগতে আমাৰ লুৰিণে এটা নে দুটা সাক্ষাৎকাৰ দিলে যি দুটা সাক্ষাৎকাৰক লৈ আমি সাংঘাতিক ধৰণে মানে হতাশ হৈছোঁ ভাবিছোঁ যে তেখেতে কি ক'লে আমি ধৰিব পৰা নাই আচলতে আমিতো দেখিছোঁ যে দুইটা দলে আমি ইউনিফিকেশ্যনৰ কাৰণে কথা পাতি আছোঁ অথচ তেখেতৰ কথাবিলাকত অলপ বেলেগ ধৰণৰ আমি এটা সুৰ পালোঁ সেইকাৰণে আজি আমাৰ এখন আপোনাৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হৈছিলে সেই কাৰ্যনিৰ্বাহক বৈঠকত আজি আকৌ এবাৰ ইউনিফিকেশ্যনৰ প্ৰশ্নটো আলোচনা হৈছে সেই আলোচনাত আমাৰ কাৰ্যনিৰ্বাহকে এখন চিঠি তৈয়াৰ কৰিছে সেই চিঠিখনত মই চহী কৰিছোঁ আৰু ইতিমধ্যে অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত এই চিঠিখন প্ৰদান কৰা হৈছে আৰু আশা কৰা হৈছে দুটা আশা কৰা হৈছে নম্বৰ 1 যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল অতি সোনকালে ঐক্যবদ্ধ হ'বৰ কাৰণে ইউনিফিকেশ্যন এটা পাৰ্টি গঠন কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম নিশ্চয় এইটো সম্পৰ্কে ইতিবাচক খবৰ আমি পাম আৰু দ্বিতীয়টো আশা কৰা হৈছে যে এই দুইটা পাৰ্টি শক্তিশালীভাৱে ঐক্যবদ্ধ হোৱাৰ পাছত এটা ঐক্যবদ্ধ ইউনাইটেড এটা আপোনাৰ ৰিজনেল পাৰ্টি ফৰ্ম কৰাৰ পাছত আমি লগ লাগি একেলগতে যিমানবিলাক অসমৰ আঞ্চলিক শক্তি আছে যিমানবিলাক অসমৰ জনগোষ্ঠীয় আঞ্চলিক ৰাজনৈতিক দল আছে আটাইবিলাককে এটা ইউনাইটেড প্লেটফৰ্ম এটা ঐক্যমঞ্চলৈ আনি অৰ্থাৎ এটা দুটা বস্তু একেলগতে মই দুটা কথা ক'লোঁ এটা হ'ল ইউনিফিকেশ্যন দুইটা লগ লাগি এটা দল গঠন কৰা
আনটো হ'ল দুইটা দল গঠন কৰাৰ পাছত বাকীবিলাকক লৈ ইউনাইটেড ফ্ৰণ্ট ঐক্য মঞ্চ তৈয়াৰ কৰি আমি আগবাঢ়ি যোৱা আৰু 2026 চনলৈকে কংগ্ৰেছৰ লগত ঐক্যবদ্ধ হৈ 2026 চনত যাতে বিজেপি চৰকাৰক আমি পৰাভূত কৰিব পাৰোঁ তাৰ কাৰণে আগবাঢ়ি যোৱা। আপুনি কৈছে যে 2022 চনৰ পৰা আপোনালোকৰ এই ইনিচিয়েটিভটো লৈছিলে, এতিয়া 2024 মাজভাগ পাইছে, প্ৰায় 2.5 বছৰ। তো এই 2.5 বছৰত আপোনালোকে যিবোৰ কাৰণত ইউনিফিকেশ্যনটো হোৱা নাই অসম জাতীয় পৰিষদৰ লগত, এই কাৰণবোৰ আপোনালোকে কি বুলি ভাবে? চিৰিয়াছ বৰ বিশেষ কাৰণ নাই। সকলোৱে ভাবে যে আঞ্চলিক দলবিলাক একলগ হ'ব লাগে, কিন্তু দুটা যেতিয়া ৰাজনৈতিক দল থাকে সেই দুটা ইউনাইটেড হ'বৰ কাৰণেতো টাইম লাগে ন। প্ৰত্যেকটো স্তৰত আলোচনা হ'ব লাগে, প্ৰত্যেকটো স্তৰত সন্মত হ'ব লাগে, প্ৰত্যেকজন মানুহক কনভিন্স কৰিব লাগে। একদম আমাৰ বুথ কমিটিৰ পৰা, অসমৰ আমাৰ বুথ কমিটিখনৰ পৰা, আনকি আমাৰ ৰাইজৰ দলৰ আকৌ বুথৰ তলতো আমাৰ কিছুমান কমিটি আছে, গাঁও কমিটিৰ পৰা একেবাৰে আমাৰ ৰাজ্যিক কমিটিলৈকে প্ৰত্যেকজন নেতা কৰ্মীৰ লগত এই সম্পৰ্কে চৰ্চা হ'ব লাগে। কিন্তু এতিয়া একদম আপোনাক মই এটা কথা কনফাৰ্ম কৰিব পাৰোঁ যে ৰাইজৰ দলৰ 100% বুলিয়ে ক'লোঁ আৰু 2-4জনৰ যদিও একমত নাছিলে, কিন্তু যেতিয়া আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ সকলোৱে সেইটো মানে মানি লৈছে। এতিয়া আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা আমি ইউনিফাইড হ'বৰ কাৰণে, একেটা পাৰ্টি গঠন কৰিবৰ কাৰণে দুইটা দল লগ লাগি এইটো আমি খাটাং হৈ গ'লোঁ। আমাৰ ভিতৰত আৰু কোনো ধৰণৰ এইটোক লৈ আৰু ভিন্নমত নাই। এতিয়া বলটো সম্পূৰ্ণৰূপে অসম জাতীয় পৰিষদৰ কোৰ্টত আছে। যদি অসম জাতীয় পৰিষদে যদি ভাবে যে বলটো ধুনীয়াকৈ খেলোঁ, তেতিয়াহ'লে তেওঁলোকে ডেফিনেটলি এইটো সিদ্ধান্ত ল'ব পাৰে, শেষ সিদ্ধান্ত ল'ব পাৰে, শেষ আমাৰ ইউনাইটেড হৈ যাব পাৰোঁ। আমাৰ পিনৰ পৰা এতিয়া 100% আমি একলগ হ'বৰ কাৰণে প্ৰস্তুত। দুটা দলৰ যি ইউনিফিকেশ্যন প্ৰচেছ, এই প্ৰচেছটো অখিল গগৈ কোৱাৰ দৰে এতিয়া অসম জাতীয় পৰিষদৰ কোৰ্টত তেওঁলোকৰ হাতত এই দায়িত্ব আছে। তেওঁলোকে কি ভূমিকা গ্ৰহণ কৰে এইটো লক্ষণীয় হ'বই। অখিল গগৈ ডাঙৰীয়া, আপুনি আমাৰ জাতীয় পুঁজি গঠনৰ কথা এটা কৈছিলে, সেয়া হ'ল যে কিন্তু অসমত এতিয়া দেখা গৈছে যে অসম চৰকাৰখনে লোনৰ পিছত লোন লৈ আছে আৰু এই লোনৰ এক ধৰণৰ আমি বহুতে আশংকা কৰিছোঁ যে এই ঋণে ৰাজ্য চৰকাৰখনে যি ঋণ লৈ আছে ধাৰাবাহিকভাৱে, এই ঋণে গোটেই ৰাজ্যখনক এক বিপদৰ মাজলৈ ঠেলি আছে। আপোনাৰ পৰা মই এই প্ৰশ্নৰ উত্তৰটো ল'ম, কিন্তু মই খন্তেক বাণিজ্যিক বিৰতি লৈছোঁ। যোৱাৰ আগতে এটা বিষয় লৈ গৈছিলোঁ যে হয়, সেয়া ঋণৰ পাছত ঋণ, ঋণৰ পাছত ঋণ, ঋণৰ পাছত ঋণ, এইটোৱে কি সূচায়? মই এই প্ৰশ্নটো সোধাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। কোনো ধৰণৰ চিৰিয়াছ ডিছকাশ্যন আমাৰ টিভিবিলাকত সাধাৰণতে নহয়। সংবাদ মাধ্যমত আজিকালি চিৰিয়াছ ডিছকাশ্যনৰ স্থানটো নাইকিয়া হৈ গ'ল। মই আপোনালোকক এটা কথা ক'ব খোজোঁ যে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষমতা মানে ৰাজহ সংগ্ৰহৰ ক্ষমতা বিজেপি চৰকাৰ অহাৰ পৰা দুটা কাৰণত ব্যাপক ৰূপত কমি গুচি গ'ল। 1 নম্বৰ কাৰণটো হ'ল যে আগতে আমি নিজে ৰাজহ সংগ্ৰহ কৰিব পাৰিছিলোঁ। এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে GST নামৰ এটা কৰ আৰোপ কৰি এটা ছিষ্টেম এটা বনাই কি কৰিলে, সকলোবিলাক ৰাজ্য চৰকাৰৰ পৰা নিজে ৰাজহ সংগ্ৰহ কৰা, নিজে ধন আহৰণ কৰাৰ পথটো বন্ধ কৰি পেলালে। নাম্বাৰ 1। দ্বিতীয় বস্তুটো আছিলে যে অসমৰ নিচিনা ৰাজ্য, যিবিলাক বিশেষ শ্ৰেণীৰ ৰাজ্য, স্পেচিয়েল কেটেগৰী ষ্টেট, তেওঁলোকৰ কাৰণে কিছুমান বিশেষ ফাণ্ড, কিছুমান গ্ৰাণ্ট, কিছুমান বিশেষ পুঁজি আহিছিলে। তো বিজেপি চৰকাৰ অহাৰ পাছত 2015 চনত সেই বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিলে। তাৰ ফলস্বৰূপে এতিয়া অসমৰ কাৰণে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ পৰা তেনেকুৱা ধৰণৰ বিশেষ পুঁজি আৰু নাহে, যাৰ ফলস্বৰূপে আমাৰ অসমৰ নিজাববীয়াকৈ ৰাজহ সংগ্ৰহৰ ক্ষমতাও নাইকিয়া হ'ল আৰু কেন্দ্ৰৰ পৰা অহা গ্ৰাণ্ট বা কেন্দ্ৰৰ পৰা অহা আমাৰ মানে টেক্সৰ যিটো এটা পাৰ্ট, এটা নিৰ্দিষ্ট পাৰ্ট সকলোৱে জানে, সেই পাৰ্টটো এতিয়া বন্ধ হৈ গুচি গ'ল। এইটো হ'ল 1 নম্বৰ কথা। দ্বিতীয় বস্তু আমি দেখিছোঁ যে মই যিহেতু এজন বিধায়ক আৰু বিধায়ক এজনৰ কামটো হ'ল বিধান ৰচনা কৰা, আইন ৰচনা কৰা। বিধায়ক এজনৰ কামটো হ'ল বাজেটখন উত্থাপন কৰোঁতে বাজেটখন সম্পৰ্কে গভীৰভাৱে আলোচনা কৰা, গভীৰভাৱে সমালোচনা কৰি তোলা।
সেই কামটো যিটো মই কৰোঁ গতিকে মই দেখিছোঁ যে যোৱা সময়খিনিত যেতিয়া মই যেতিয়া বাজেটখন চাইছোঁ তেতিয়া দেখা গৈছে বাজেটখনৰ লগত বাজেটখন মানে বহুতে বাজেট বক্তৃতাটো বুলি অকল ভাবে বাজেটখনৰ লগত যিবিলাক ডকুমেণ্টছ আহে আমাৰ ষ্টেটমেণ্টছবিলাক যিবিলাক আহে ফাইনেন্সিয়েল ষ্টেটছমেণ্ট যিবিলাক আহে সেই ষ্টেটছমেণ্টবিলাকত দেখিছোঁ যে যোৱা সময়খিনিত বিজেপি চৰকাৰ অহাৰ পাছৰ পৰা অসমলৈ ভাৰত চৰকাৰৰ পৰা অহা গ্ৰাণ্টবিলাক কমি গুচি গ'ল বিভিন্ন ধৰণৰ যিবিলাক গ্ৰাণ্ট থাকে সেইবিলাক সাংঘাতিক ধৰণে কমি গুচি গ'ল দ্বিতীয় বস্তুটো হ'ল যে ভাৰত চৰকাৰে আগতে কি হয় এখন ৰাজ্যৰ যেতিয়া নিজাববীয়াকৈ যেতিয়া উপাৰ্জন কৰিব নোৱাৰে নিজৰ যেতিয়া ধনৰ ৰেভিনিউ গেপ এটা হয় সেই যেতিয়া গেপটো হয় তেতিয়াহ'লে কেন্দ্ৰীয় চৰকাৰে তেতিয়াহ'লে ধাৰ দিয়ে কেতিয়া ৰিজাৰ্ভ বেংকৰ পৰা দিয়ে বিভিন্ন অনুষ্ঠানৰ পৰা দিয়ে কেন্দ্ৰীয় চৰকাৰৰ কিন্তু যোৱা সময়খিনিত কি কৰিলে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল'লে যে কোনো ৰাজ্য চৰকাৰক কোনো পধ্যে কেন্দ্ৰীয় চৰকাৰে আৰু ধাৰ নিদিয়ে কেন্দ্ৰীয় চৰকাৰে ধাৰ দিলে সেই ধাৰটো ল'লে আমাৰ কাৰণে খুব সুবিধা তাৰ 90% ধাৰ আমি মাৰিবই নালাগে আমাৰ 10% ধাৰহে মাৰিব লাগে কেন্দ্ৰীয় চৰকাৰে আমাৰ বিশেষ ৰাজ্য আছিলোঁ আমি কিন্তু এতিয়া কি হৈ গ'ল এতিয়া আমি ডাইৰেক্টলি কোনোবা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনৰ পৰা ধাৰটো ল'ব লাগে কোনোবা ব্যক্তিগত প্ৰতিষ্ঠান বজাৰৰ পৰা অপেন মাৰ্কেটৰ পৰা গতিকে এইটো এটা ভয়ংকৰ ধৰণৰ এটা ঘটনা ঘটিছে যে আমি অপেন মাৰ্কেটৰ পৰা কিমান ধাৰ ল'লোঁ জানেনে ভাৰতৰ স্বাধীনতা হোৱাৰ সময়ৰ পৰা 1947 চনৰ পৰা 2016 চনৰ তৰুণ গগৈ চৰকাৰ ডাঙৰীয়াৰ চৰকাৰৰ শাসনকাললৈকে অসমৰ সৰ্বমুঠ ধাৰ আছিলে 35,000 কোটি টকা আৰু আজিৰ দিনটোত অসমৰ সৰ্বমুঠ ধাৰ হ'লগৈ 1,55,000 কোটি টকা 1,55,000 কোটি টকা তাৰমানে অকল বিজেপি চৰকাৰৰ এই দুটা কাৰ্যকাল সম্পূৰ্ণ হোৱাই নাই এতিয়ালৈকে প্ৰায় 1,20,000 কোটি টকা মানৰ এতিয়ালৈকে আমি ধাৰ ল'ব দুইটা সময়তে হিমন্ত বিশ্ব শৰ্মাই ফাইনেন্স মিনিষ্টাৰ যোৱা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ কাৰ্যকালত এতিয়ালৈকে প্ৰায় 1,20,000 কোটি টকাৰ আমি ভয়াৱহ ধাৰ এতিয়ালৈকে আমি লৈছোঁ যিহেতু আমাৰ ৰাজহৰ উৎসটো কমিব এতিয়া আমি কি কৰিছোঁ অকল ধাৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে ধাৰৰ ওপৰত যেতিয়া পইচাটো আমি ধাৰ কৰি পইচাটো আনিছোঁ সেই ধাৰ কৰি আমি পইচাটো চাকৰিৰ দৰমহা দিব লাগে চাকৰিৰ পেঞ্চন দিব লাগে আকৌ সাংঘাতিক ধৰণৰ কিছুমান অনুৎপাদনশীল কিছুমান মানে আপোনাৰ বেনিফিচিয়াৰী স্কিম তৈয়াৰ কৰি লৈছে মুখ্যমন্ত্ৰীজনে সাংঘাতিক ধৰণৰ অনুৎপাদনশীল আনপ্ৰডাক্টিভ কিছুমান বেনিফিচিয়াৰী স্কিম তৈয়াৰ কৰি লৈছে যিবিলাক কেৱল ভোট বেংক তৈয়াৰ কৰিবৰ কাৰণে তেখেতে এই কামটো কৰিছে সেই কামবিলাকত আমাৰ ইমান পইচা গুচি যায় যে তাৰ ফলস্বৰূপে ৰাজ্য চৰকাৰখন কিং কৰ্তব্য বিমূৰ হৈ গৈছে ৰাজ্য চৰকাৰখনৰ কোনো ৰাস্তা নাই ৰাজ্য চৰকাৰখনৰ এতিয়া দুটাই ৰাস্তা এটা হ'ল ধাৰ ল'ব লাগিব আৰু দ্বিতীয় ৰাস্তাটো কি জানেনে নিজৰ ৰাজহৰ যিহেতু উৎসটো বিশেষ নাই তেতিয়াহ'লে তেওঁলোকে অকল কি কৰিব লাগে মদৰ এক্সাইজ ডিউটি বঢ়ায় অৰ্থাৎ মদৰ দাম বঢ়ায় মদৰ ওপৰত টেক্স বঢ়ায় তেওঁলোকে টকা উঠাব লাগে নাম্বাৰ 1 মদ এটা অসমৰ ৰাজহৰ প্ৰধান উৎসত পৰিণত হৈছে 1 নম্বৰ 2 নম্বৰ পৰিবহন টেক্স মানে গোটেই গাড়ীবিলাকৰ ওপৰত আপুনি যদি বাইক এখন লৈ যায় তেতিয়া হ'লেও আপোনাক 10,000 টকা ফাইন ভৰাব আপুনি যদি গাড়ী এখন চলাই গৈছে তেতিয়া হ'লেও আপোনাক 20,000 টকা ফাইন ভৰাব আপুনি যদি এখন ট্ৰেক্টৰ চলাইছে তেতিয়া গৈ একদম গাঁৱৰ ভিতৰত ট্ৰেক্টৰখন যেতিয়া মানে পথাৰৰ পৰা উঠি আহিছে পথাৰৰ পৰা উঠি অহাৰ লগে লগে আপোনাৰ তাত গৈ MVI ধৰি দিব MVI ধৰি ডকাইতৰ নিচিনাকৈ পইচা তুলিব কাৰণ ৰাজ্য চৰকাৰে MVI বিলাক আৰু দ্বিতীয় বিলাকক টাৰ্গেট দি দিছে যে ইমান টকা তোমালোকে উঠাই দিবই লাগিব তো তাৰ ফলস্বৰূপে কি হৈছে ডকাইতৰ নিচিনাকৈ এনেকৈ আমাৰ মানুহৰ পৰা পইচা তুলিছে আৰু তৃতীয় বস্তুটো কি হৈছে অসমৰ মাটিৰ যিটো খাজনা মাটিৰ যিটো প্ৰিমিয়াম আমাৰ মাটিৰ ওপৰত যিটো প্ৰিমিয়াম আৰু খাজনা সেইটো সাংঘাতিক ধৰণে বৃদ্ধি কৰি দিব গতিকে মই আকৌ এবাৰ কৈছোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ কি কৰি দিলে বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে GSTৰ জৰিয়তে আমাৰ বিত্তীয় ক্ষমতা কৰ্তন কৰি পেলালে চেণ্ট্ৰেল গভৰ্ণমেণ্টে গ্ৰাণ্টৰ পৰিমাণটো কমাই দিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিজাববীয়াকৈ দিয়া লোন বা ঋণটো নাইকিয়া কৰি পেলালে তো আমাৰ ৰাজ্য চৰকাৰৰ নিজা ৰাজহৰ উৎস নাইকিয়া হৈ গ'ল ৰাজ্য চৰকাৰৰ নিজা উৎস নাইকিয়া হৈ যোৱাৰ পাছত এতিয়া অকল মদ এতিয়া অকল পৰিবহন টেক্স ডকা হকা দি গাড়ীবিলাকৰ ওপৰত টেক্স এইটো কৰি দিলে আৰু নহ'লে বা আপোনাৰ মাটিৰ ৰাজহ মাটিৰ খাজনা বা মাটিৰ প্ৰিমিয়াম সাংঘাতিক ধৰণে বৃদ্ধি কৰি দিলে এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে আৰু এই আটাইবিলাক কৰাৰ সময়খিনিত কি কৰিছে এই আটাইবিলাক কৰাৰ সময়খিনিত যিটো পইচা পাইছে লোনৰ পৰা
ধাৰ লৈ যিটো পইচা লৈছে সেইটো আকৌ ক'ত খৰচ কৰিছে বেছিভাগ টকা খৰচ কৰিছে অনুৎপাদনশীল কামত তাৰ পৰা কেপিটেল ফৰ্মেশ্যনৰ কাৰণে তাৰ পৰা উৎপাদন কৰিবৰ কাৰণে তাৰ পৰা আৰু টকা আহৰণ কৰিবৰ কাৰণে কেপিটেল কাকৈ যিটো পইচা খৰচ কৰিলে আৰু পইচা আহে সেই কামটোৰ কাৰণে এতিয়ালৈকে খৰচ কৰিব পৰা মই মাজতে আপোনাক গতিকে মই আপোনাক এটা কথাই ক'ব খুজিছোঁ যে বহুতে কৈ থাকে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ এজন সাংঘাতিক ধৰণৰ বিত্তমন্ত্ৰী তেওঁ অসমৰ অৰ্থনীতি ভাল কৰি দিলে মইতো একদম ভিতৰত গোটেই ষ্টেটিষ্টিকটো চাইতো মইতো একদম কনফাৰ্ম যে তেওঁৰ দিনত অসমৰ অৰ্থনীতি সামান্যতমো ভাল পোৱা নাই তেওঁৰ দিনত কেন্দ্ৰীয় চৰকাৰে আমাৰ অৰ্থনৈতিক সকলোবিলাক উচ্চ কাঢ়ি লোৱাৰ পাছতো তেওঁ মনে মনে চাৰেণ্ডাৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যেকটো কথাতেই বিজেপি ৰাজ্য চৰকাৰখনে মানি লৈছে আৰু তেওঁ অসমৰ মানুহৰ ওপৰত দুটা ডাঙৰ বস্তু জাপি দিছে এটা হ'ল লোন আৰু লোন আৰু দ্বিতীয় বস্তুটো হ'ল এই টেক্স আৰু টেক্স টেৰৰিজিম এইটো কৰি কি কৰিছে এফালেদি ধনৰ অপব্যয় কৰিছে আৰু আনফালেদি এজন দূৰদৰ্শী নেতাই ভৱিষ্যতৰ জাতি এটা গঠন কৰিবৰ কাৰণে ভৱিষ্যতৰ জাতিটোৰ কেপিটেল ফৰ্মেশ্যনৰ কাৰণে ভৱিষ্যতৰ জাতিটোৰ আপোনাৰ কি কয় ইনফ্ৰাষ্ট্ৰাকচাৰটো গঠন কৰিবৰ কাৰণে যি ধৰণৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনা কৰিব লাগে তেনেকুৱা ধৰণৰ কোনো পৰিকল্পনাই হিমন্ত বিশ্ব শৰ্মাই কৰিব পৰা নাই সেইকাৰণে তেখেত কোনো পধ্যে এজন দূৰদৰ্শী মুখ্যমন্ত্ৰী নহয় দূৰদৰ্শীৰ প্ৰশাসক এই অৱস্থাটোৰ আপুনি যিখিনি ক'লে এই অৱস্থাটোৰ ভৱিষ্যত কি এই অৱস্থাটোৰ ভৱিষ্যত হ'ল কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীলতা ভিক্ষাৰ বৃত্তি সদায় কেন্দ্ৰীয় ওচৰত এনেকৈ হিমন্ত বিশ্ব শৰ্মাই যে এনেকৈ নৰেন্দ্ৰ মোদীক দেখিলে যে এনেকৈ বেকা হৈ দিয়ে সেইটোৱে হ'ব লাগিব তাৰ বাহিৰে বেলেগ ৰাস্তা নাই মূৰ তুলি কথা ক'ব পৰা ক্ষমতা নাইকিয়া কৰি পেলালে কিন্তু যদি এই নিৰ্বাচনত বিৰোধী দিল্লীৰ শাসনত গাদীত বহে তেনেহ'লে আপোনালোকে কি প্ৰস্তাৱ দিব এই গোটেই হেৰিটো কাৰণ ইতিমধ্যে লোৱা হৈছে কিন্তু এই বিষয়বিলাকক লৈ আমাৰ ৰাইজৰ দলৰ একদম চিৰিয়াছ চৰ্চা আছে আমাৰ ৰাইজৰ দলৰ নিজৰ এখন কৰ্মসূচী আছে আমাৰ ৰাইজৰ দলৰ সপোনৰ অসমখন আমি কেনেকৈ গঢ়িম অৰ্থনীতি আমি কেনেকৈ পুনৰুদ্ধাৰ কৰিম তাৰ ওপৰত আমাৰ নিজস্ব তত্ত্ব আছে নিজস্ব থিয়ৰী আছে নিজস্ব পৰিকল্পনা আছে আমি ডেফিনেটলি যদি এইবাৰ দিল্লীত চৰকাৰৰ পৰিৱৰ্তন হয় যদিও আমাৰ দলৰ কোনো ধৰণৰ MP এবাৰ নাই কিন্তু তথাপি চেষ্টা কৰিম যে বিৰোধী ঐক্য মঞ্চৰ পিনৰ পৰা আমাৰ ৰাজ্যখনৰ এই যিবিলাক মৌলিক সমস্যা অৰ্থনৈতিক যি মৌলিক সমস্যা ৰাজহীনতাৰ যিটো মৌলিক সমস্যা মানে কেপিটেল ফৰ্মেশ্যনৰ যিটো মূল সমস্যা বা ইনফ্ৰাষ্ট্ৰাকচাৰ গঠনৰ কাৰণে কোনো ধৰণৰ পৰিৱেশ নথকাৰ যিটো সমস্যা এই সমস্যাটো দূৰ কৰিবৰ কাৰণে বিশেষ ৰাজ্যৰ মৰ্যাদা কেনেকৈ ঘূৰাই আনিব পাৰি আমাৰ নিজৰ ৰাজহৰ উৎসবিলাক আকৌ কেনেকৈ বৃদ্ধি কৰিব পাৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা ডাইৰেক্টলি লোন লোৱাৰ ব্যৱস্থা কেনেকৈ কৰিব পাৰি আমি অপেন মাৰ্কেটৰ পৰা লোন লোৱাৰ পৰিৱৰ্তে কেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা লোৱাৰ ব্যৱস্থা কৰিব পাৰি এই গোটেই প্ৰশ্নবিলাকক লৈ আমি এটা এটাকৈ এই প্ৰশ্নবিলাক আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ চেষ্টা কৰিম আৰু মই ভাবোঁ যে এনেকুৱা ধৰণৰ চিৰিয়াছ মানে চৰ্চা কোনো সংবাদ মাধ্যমত আজিকালি নহয় অকল মানে ইটোৱে ইটোৰ লগত যুঁজাবলৈ চেষ্টা কৰে পেটি পলিটিক্স কিছুমান বিজেপিয়ে ভাল পোৱা কথা কিছুমান আলোচনা হয় গতিকে মই আশা কৰোঁ যে যিসকলে আজি এই আলোচনাটো চাইছে মই আশা কৰিম তেখেতসকলে বিজেপি চৰকাৰে কেনেকৈ অসমৰ অৰ্থনীতি ধ্বংস কৰি অসমৰ প্ৰত্যেকজন মানুহৰ ভৱিষ্যত বৰবাদ কৰি পেলাইছে কেনেকৈ অসমীয়া জাতিৰ ভৱিষ্যত শেষ কৰি পেলাইছে কেনেকৈ অসমীয়া জাতিৰ সম্পদৰ প্ৰত্যেকটো ৰাজহ সংগ্ৰহৰ আখিলাবিলাকক কাঢ়ি লৈ গৈছে এই প্ৰত্যেকটো কথা যাতে উপলব্ধি কৰে তাৰ কাৰণে মই আপোনালোকক বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ এইটো